The BJP is going all out in its campaign for the Boro Territorial Region elections to be held in December. State Health and Finance Minister Himanta Biswa Sharma is leading from the front in this regard. Briefing news persons, the BJP strongman said that his party will go solo in this election. Himanta Biswa Sharma added that his party is focusing and making every effort for storming into power in the Boro heartland. Talking on the issue of alliance with the BPF, Sharma said that the BJP has made no decision in this regard. Significantly, without naming anyone, the NEDA convener there added that many BPF MLAs and MPs are in close contact with the BJP leadership. However, Sharma maintained that he is not aware of the fact if anyone of the BPF MLA or MP would join the BJP. Listen in. BTAD নিৰ্বাচন ডিসেম্বৰ মাহত অনুষ্ঠিত হ'ব বৰ্তমান BTAD ইলেকশন আছে BTAD ইলেকশনত বিজেপি দলে এককভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু আমাৰ লক্ষ্য হ'ল যে BTCৰ পৰৱৰ্তী চৰকাৰ বিজেপিৰ নেতৃত্বত হ'ব লাগে আৰু সেই অনুসৰি আমাৰ সকলোৱে কাম কৰি আছে আৰু আমি আশা কৰিম যে পৰৱৰ্তী BTC চৰকাৰখন ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত হ'ব আমিতো লগত সদায় লগত মানুহক লৈ থাকো সকলোকে আদৰি আমি একেলগে থাকো কিন্তু আমি বিচাৰিছো যে বৰ্তমান 2006 চনৰ পিছত যিখিনি আমি দেখিলো বা যিমানখিনি পৰিৱৰ্তন হ'ল এই গুটেই বিলাকক আমি বিবেচনা কৰিলে এটা কথা বুজি পাওঁ যেতিয়া সময় আহিছে কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত যেনেকৈ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত স্বায়ত্তশাসিত অনুষ্ঠানবিলাক চলিছে বা আন জনজাতীয় স্বায়ত্তশাসিত কাউন্সিলবিলাক যেনেকৈ বিজেপিৰ নেতৃত্বত চলিছে BTCও ভাৰতীয় জনতা পাৰ্টিৰ স্থানীয় নেতৃত্বৰ চলিব লাগে আৰু সেইটো আমি বিচাৰিছো ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত BTCত চৰকাৰ গঠন হলে পৰিবেশৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব আজিৰ দিনত আমি 5 বছৰৰ কাৰণে BPFৰ লগত আমাৰ এলায়েন্স আছিলে গতিকে এই 5টা বছৰ আমি এলায়েন্সত আছো পৰৱৰ্তী কি হ'ব কি নহব হেতু সময়ৰ পৰিবেশৰ লগত নিৰ্ভৰ হ'ব AGPৰ লগতো আমি আছো BPFৰ লগতো আমি আছো কিন্তু অহা 5 বছৰ ৰাজনীতি কি হ'ব হেতু আজি আমি ক'ব নোৱাৰো আজি আমি BTC ইলেকশনত বেলেগে আমি ইলেকশন খেলিছো আৰু BTCৰ নিৰ্বাচনত আমাৰ কাৰো লগত ৰাজনৈতিক মিত্ৰতা নাই আমি অকলে ইলেকশন খেলি BPF দলৰ কেবাজনো বিধায়ক আৰু সংসদ ভাৰতীয় জনতা পাৰ্টিৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি আহিছে কিন্তু দলত যোগদান কৰিব নকৰিব এই ধৰণৰ কথা মই ক'ব খোজা নাই কাৰণ সকলো একোজন ৰাজনৈতিক নেতা নিজৰ সিদ্ধান্তৰ কথা নিজে কোৱা উচিত তেওঁলোকৰ সিদ্ধান্তৰ কথা মই কোৱা অনুচিত